দিছো মই তাতে ধ্যান দিছো কোৱা মই কথা ঠিক কৰি আছো আইতা কথা কোৱা কাৰণে পাহৰি গলা মনত পেলা নেকান্দে মনত পেলোৱা বেজি দিছিল আমাৰ পেটত কি আছে পেটত বহুত বস্তু আছে কি আছে বহুত বস্তু আছে এটা মোক ক'বলৈ মন নাই যোৱা ওয়াশিং মেশিন আছে না এই ওয়াশিং মেশিন নাথাকে পেটত আকৌ ওয়াশিং মেশিন কেলে থাকিব ন সোৱা আইতাক যে আমি যে দিব গলে যাওঁতে যে কাইছিল যে মেশিনটো যে ও এমআরআই কৰাইছিলে যে সেইটো আছে আমাৰ পেটত নাথাকে সৰু আছে কোনে গলেনো কোনে গলেনো এয়া দেখিছে আজি ঘটনা ঘটিলে গুলফুৰ একদম দৌৰি আছিলে 7টামান বজাত দৌৰি পুৰা বেডৰুমৰ পৰা এইখিনিলৈকে দৌৰি থাকোঁতে এই কৰ্ণাৰটোত লাগিলে একদম থাউমকৈ পৰিছে আৰু 3টা চিলাই মানে ভগৱানে কোনো সময়ত মানে কি হ'ব ল'ৰা ছোৱালী মানে কেৱল ভগৱানে জানে এইবোৰ মানে কি কম আৰু ভাষাই নাই ক'বলৈ তে কিমান কওঁ দৌৰি নাথাকিবা তাই মুঠতে অকণ মানুহ খোজ কাঢ়ি নাথাকে কেৱল দৌৰিব লাগে আৰু নদৌৰিবা দেখোন হ'ব কেনেকুৱা চিঞৰিছিলা তুমি চিলাওঁতে কেনেকৈ চিঞৰিছিলা মনত আছে ভা কৰিছিলা আৰু বেবীবোৰক কৈ দিয়াচোন নদৌৰিবলৈ ঠিক আছে কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা হ'ব তাইৰ লগত বুলি মানে ৰৈ থকা সময়খিনি কি যে লাগিছে নহয় দেখাব নোৱাৰোঁ তাইক অকণো মানে একো এয়া মই কাপোৰ উল্টাকৈ পিন্ধি গুচি আহিলোঁ মানুহজনে দেখাই দিওঁতেহে গম পাইছোঁ তাইক লগতে আইচ লগাই দিলোঁ সেইকাৰণে তেজটো বন্ধ হৈ গ'ল বাৰু যিহেতুকে ডিপকৈ কাটিছে সেইকাৰণে চিলাই দিমেই কৈছে হ'ব খাই দে বেকাকৈ আহিছে যে নাই দেখুৱা নাজানো শুন কি কৰে মুঠতে যি কৰিলেও তুমি নিশ্চয় বাদে জানো